2 নং হলৌখোৱা গাঁৱৰ এজন ব্যক্তি নিৰুদ্দেশ। কাৰ্বি আংলং জিলা বৰপথাৰ থানাৰ অন্তৰ্গত 2 নং হলৌখোৱা গাঁৱৰ যোগেশ্বৰ কোঁৱৰৰ পুত্ৰ ৩৫ বছৰীয়া প্ৰদীপ কোঁৱৰ নামৰ ব্যক্তিজন ৮-৯ দিন ধৰি ঘৰৰ পৰা নিৰুদ্দেশ হৈ থকাত পৰিয়ালটোৰ লগতে অঞ্চলত এক চাঞ্চল্যই বিৰাজ কৰিছে। পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাত অৱগত কৰাৰ লগতে বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰিছে যদিও কোনো সুসূত্ৰ পোৱা নাই। পিন্ধনত বগা স্পটিং, সেউজীয়া ৰঙৰ লং পেণ্ট পিন্ধি ঘৰৰ পৰা ওলাই যোৱা ব্যক্তিজনৰ যদি কোনোৱে সন্ধান পায় তেনেহ'লে 7086212360 এই মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। মানুহজন ঘৰত নাই, সন্ধিয়াই ওলাই গৈছে। ময়ো ঘৰত নাছিলো, মই সৰু পথাৰ গৈছিলো। মই নথকা অৱস্থাতে মানুহজন ওলাই গৈছে। সেই দেখি মানুহজনক গোটেই বিচাৰিলো, বিচাৰি পোৱা নাই। মই মানুহজনৰ নাম কি আছিল? প্ৰদীপ কোঁৱৰ। প্ৰদীপ কোঁৱৰ। কিমান বয়স হৈছে? ৩৫। যোৱা শুকুৰবাৰে যোৱা শুকুৰবাৰে গৈছে ঘৰৰ পৰা। যোৱা সময়ত আপুনি ঘৰত আছিলে নাই? মই নাছিলো, মই সৰু পথাৰলৈ গৈছিলো। সেইদিনাখনে ঘৰৰ পৰা ওলাই গৈছে? ঘৰৰ পৰা ওলাই গৈছে। আৰক্ষীক জনাইছে? জনাইছো। এই জেগাটোৰ নাম কি? 2 নং হলৌখোৱা পৰে। 2 নং হলৌখোৱা ন? তেওঁ এনেই যাওঁতে কি পিন্ধি গৈছিলে গম পাই নেকি? কোৱা মতেতো মইতো নাছিলো ঘৰত, বগা স্পটিং আৰু সেউজীয়া কালাৰৰ লং পেণ্ট এটা পিন্ধিছে আৰু চেণ্ডেলো পিন্ধা নাই, ভৰিত খালী ভৰিত ওলাই গৈছে। আপোনাৰ ল'ৰা ছোৱালী? 2টা আছে, ছোৱালী এজনী, ল'ৰা এটা। ঘৰত কোন কোন আছে? ঘৰত দেউতা আছে, মই আছো আৰু আমাৰ মানুহজন আছিলে, ল'ৰা ছোৱালী 2টা। আমি 5টাই আছিলো। দেওৰ এটা আছে, সি বাহিৰতে থাকে, ঘৰত নাথাকে। এতিয়া আপোনালোকে ক'ৰবাত বিচাৰ খোচাৰ কৰিছে নাই? বিচাৰিলো, যিমান আমাৰ সম্বন্ধ মানুহৰ ঘৰত আছিলে গোটেই মই বিচাৰিব গলো, নাপালো। আৰু যিমান আৰু আছিলে সিহঁতৰ লগৰবোৰকো সুধিলো, দেখা নাই বুলিয়ে কৈছে। শুকুৰবাৰ পৰা? যোৱা শুকুৰবাৰ? যোৱা শুকুৰবাৰ। কিমান তাৰিখ আছিলে? তাৰিখটো মই ছোৱালীটোক ক'লো লিখি থাক। 31 তাৰিখ। 31 তাৰিখ। ল'ৰাজনৰ নামটো কি? প্ৰদীপ কোঁৱৰ। ঘৰ এই জেগাটোৰ নাম কি? 2 নং হলৌখোৱা। 2 নং হলৌখোৱা। আপোনালোকে থানাত জনাইছে? জনোৱা হৈছে, পৰিয়াল জনাইছে, মইতো যোৱা নাই। এই ক'ৰবাত বিচাৰিছে? বিচাৰিছো, গাড়ী ভাড়া কৰি অলপ দূৰ বিচাৰিছো, পোৱা নাই, কোনো খা খবৰ পোৱা নাই। ইফালে অলপ খোজা খুজি কৰি আছো।